ঠিক আছে পেকিং কৰি দিয়ক এইটো ললো গাইজ দিৰ পৰা গিফ্ট পূজা গিফ্ট ব্ৰঞ্জৰ বালাবোৰ ব্ৰঞ্জৰ আপোনাৰ 29,000 27,000 তো এইটো লৈ ললো মাৰ কাৰণে পূজা গিফ্ট বুলি সৰু এটা তিনিযোৰ কাণফুলি লৈছে এযোৰ মাৰ এযোৰ মোৰ এযোৰ বৰ ৱাও কি মজা চাও ৰোডিয়াম বোলে ভাল লাগিছে কাণফুলিটো এয়া এইবিলাক ঝুমকা এইবিলাক বেলেগ বেলেগ ডিজাইন ধুনীয়া ধুনীয়া ডিজাইন আছে দেই তেনেকুৱাই ডিজাইন লাগে তো তেনেকুৱাই বনাই দিব Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি হৈছে ষষ্ঠী পূজা মোক দেখিছা না একদম পুৰা দেখাই দিও ৰব কোনে কেমেৰা ধৰি আছে দি দেখছে না আজি পুৰা চশমা দুইটা মিলাই আহিছো তাৰ বাৰু শাৰ্টটো হোৱাইট পিন্ধিব দিলো মানে দুইটা ব্লেক হলে অকমান কলা হৈ যাব যে ইমান ধুনীয়া বটা এইটো আমি এতিয়া আছো এই আৰ্মি কেম্পৰ এই ৰাস্তাটোত আৰু এইফালে আমি ওলাম সোণাপুৰ তো আমি ইয়াৰ পৰা ওলাই দিও এতিয়া মস্ত ৰ'দ চশমাযোৰ নিপিন্ধিলেও নহয় তো কত যাও চাই থাকক আপোনালোকে আজি আপাৰ আসামৰ ফালৰ পূজাবোৰ দেখুৱাব চেষ্টা কৰিম তো এতিয়া গৈ আছো আৰু বৌয়ে মানে স্যান্ডউইচ বনাই দিছিল চিকেন স্যান্ডউইচ বৌ কৈছে মানে ঘৰত খাবলৈ মোৰ সময় নহল দেৰি হৈ গ'ল তো বৌয়ে কৈছে ৰাস্তাত খাবি দুইটাৰে কাৰণে বনাই দিছে দেখিছা মোৰ বৌয়ে তোমাক ইমান মৰম কৰে চিকেন স্যান্ডউইচ বনাই দিছে কেনেকুৱা টেষ্ট কেনেকুৱা হা তো এতিয়া আমি ফাইনেলি নগাঁৱৰ পিনে আহিলো আৰু দিও ক'লে বলা নগাঁৱৰ পিনে যাও আৰু এইখন আমাৰ NI4খন ন তো কৈছো ধুনীয়া ৰাস্তা ধুনীয়া ৱেডাৰ আৰু দি আজি মোক পাত্তাই দিয়া নাই পুৰা এনেকে গাড়ী চলাই যাই আছে গাড়ী চলাই মজা লাগে না গাড়ী চলাই সি গাড়ী চলাই ভাল পায় না গাড়ী চলোৱাৰ সময়ত মানে ডিস্টাৰ্ব কৰি থাকিলে বেয়া পায় ময়ো এনেকে শুই গৈ আছো আৰু তো গাইজ আমি নগাঁৱত সোমালোৱে আৰু ভৰি চৰি বিষাই গৈছে অকণমান নামি কিনে খোজকাঢ়ি লৈছো কি পালো নগাঁও পুৰা সোমালো ন নগাঁও সোমালো অকণমান এনে আৰু খোজকাঢ়ি লৈছো ভৰি চৰি বিষাই গৈছে একদম আৰু চেলৱাৰ পিন্ধি আহিছো ন তো ভৰিখন ভালকে মেলিব পৰা নাই আমি সোমাই গলো এতিয়া নগাঁও টাউনত তো ইয়াতে চাহ ক'ত আছে এইখন চাহৰ নেকি এই নহয় মানুহৰ ঘৰ তো চাহ খালো এতিয়া অকণমান ভাল লাগিছে কিন্তু ইয়াতে এখনো পূজা দেখা নাই হয়নে বাবু ইয়াতে টাউনৰ ইফালে আহিছো আমি কিন্তু ক'ত পূজা হয় সেইটোও নাজানো ন কিন্তু ইয়াতে এখনো পূজা মণ্ডপ দেখা নাই তো সেইকাৰণে আমি ডিচাইড কৰিলো যে ইয়াতে তাৰমানে এখন বিকানীৰ জুৱেলাৰী বুলি এখন জুৱেলাৰী আছে জুৱেলাৰীখনৰ দাদাজনে মোক বহুত দিনৰ পৰাই কৈছিল যে আহিবা নগাঁৱলৈ আমাৰ জুৱেলাৰী চাবলৈ খুব ধুনীয়া বিয়া বুলিও গম পায় ন তো সেইকাৰণে মাতি আছিলে তো ভাবিলো সোমাই যাওঁ নে কি কয় এবাৰ যায় নে নাই বলা ডিচাইড কৰিছো আৰু যাম বুলি কিন্তু প্লেনিং চেঞ্জ কৰি দিব পাৰে নহয় আকৌ তো ফাইনেলি আহি এখন পূজা মণ্ডপ পালো কি ধুনীয়া লাগিছে চাকচোন ইমান ধুনীয়া ডেকৰেশ্যন ইয়াতে প্ৰতিমা এতিয়াও অনা নাই চাগে আজি সন্ধিয়ালৈহে আনিব সন্ধিয়া ষষ্ঠী পূজা ন পূজা হ'ব একো নাই বাৰু তো এয়া এইখনত আহিলো প্ৰৱেশ তো আহি গ'লো আমি হিমাংশুদাৰ দোকানত বিকানীৰ জেমছ এণ্ড জুৱেলাৰ্ছ হিমাংশুৰ আগত হেল্ল' দাদা ৰখি আছে একদম ভাল বহুত দিনৰ পিছত লগ পালে ভাল লাগিল আপুনি যে মাতি থাকে আপুনি ইমানবাৰ ইয়াৰ পৰা যায় কিন্তু আপুনি ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা নাযায় সেইকাৰণে আজি আহিছো আজি একদম পুৰা চাহ খাই যাম আপোনাৰ দোকানৰ পৰা বহক আপুনি ভালকে ইমান দূৰৰ পৰা আহিছে আগত আপুনি বহক চাহ আৰু ইয়াতে পূজা হোৱা নাই নেকি এতিয়া পূজাৰ ছিজনটো ষ্টাৰ্ট হৈছে আমাৰ ইয়াত মানে ইয়াতে দুৰ্গা পূজাৰ পেণ্ডেল তেনেকে দেখা নাই চব ষ্টাৰ্ট হৈ গৈছে আমাৰ ইয়াত বহুত হৈ আছে নগাঁৱত এনেও বহুত ভালকে হয় আমাৰ ইয়াত বহুত ভালকে হয় দুৰ্গা পূজা তাৰপাছত এতিয়া আপোনাৰতো আহি আছে বিয়া আহি আছে মোৰতো বিয়া আহি আছে বিয়াত আপুনি যাব লাগিব নিশ্চয় আহিম আপুনি আহিছে নিমন্ত্ৰণ দিবলৈ আমি নিশ্চয় আহিম তাৰপাছত এতিয়া আপোনাৰ বিয়া আহি আছে আপুনি আমাক
অলপ কালেকশ্যন চাওক একদম চাওক কি মানে কি কি নতুন নতুন কালেকশ্যন আমাৰ ইয়াত আপুনি গ'ল্ড ডায়মণ্ড প্লেটিনাম চব বস্তু পাই যাব তাৰপাছত আপুনি আমাৰ ইয়াত খাটি কেঁচা সোণৰ গহনা পাই যাব কেঁচা সোণ আছে নেকি কেঁচা সোণৰ মই কেঁচা সোণটো জানা নাছিলোঁ অৰিজিনেল অৰিজিনেল একদম অৰিজিনেল ঠিক আছে তেন্তে আহক চাওক নে কি হিমাংশু দাৰ দোকান আজি ফাৰ্ষ্ট টাইম আহিছোঁ সদায় মাতি থাকে তো আজি আহিলোঁ ফাইনেলি তো আপোনালোকক দেখাম কি কি নতুন নতুন ডিজাইন আৰু কিবা অফাৰ চফাৰ চলিছে নে পূজা অফাৰ আপুনি পাব আমাৰ ইয়াত যেনেকৈ আপুনি ফ্লাইট 50% ডিছকাউণ্টো পাই আছে 50% ডিছকাউণ্ট যদি নগাঁৱৰ হয় আহক এতিয়া 50% পূজা ডিছকাউণ্ট চলি আছে ন তো চাওঁ এতিয়া বস্তুবিলাক কি কি কালেকশ্যন আছে লগে লগে দিলে একাপ কাৰত চাই আংকলে ক'লে যে হেৰি কি বুলি কয় আমাৰ মানে কোনোবা এজন আছে আৰু তেখেতৰ হাতৰ চাহ খাব দিছে খুব টেষ্টি বোলে তো এয়া খাই আছোঁ বাবু কেনেকুৱা কি বজে চাহ খাইছে টেষ্টি আপোনালোক দেখাম আৰু বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে মানুহ দেখিছেনে নাই কিমান কি পূজাৰ বতৰ ন তো সেইকাৰণে গোটেইখিনি কালেকশ্যন দেখাম ৰ'ব যদি আপুনি নগাঁৱৰ হয় আহিব পাৰিব কেতিয়াবা ইয়াতে মোৰ কথা ক'লে অকণমান ডিছকাউণ্টটো দিব থাকে সুধি লওঁ দিয়ে নে নিদিয়ে হয়নে নাই তো চাহকাপ খাই লওক ইমান দূৰৰ পৰা আহিছোঁ তো চাওক না ইমান ধুনীয়া ধুনীয়া গহনা মোৰ পিছফালে আৰু এইডাল মোৰ ইমান মৰম লাগিছে চৌকাৰ হয় মোক ভাল লাগিব ন চাই কিমান গ্ৰাম আছে ফৰ্টি গ্ৰাম আছে কিমান আহিব এতিয়া কিমান চলি আছে দাম আজি আপোনাৰ আছে 49,000 হৈ আছে আৰু 40 গ্ৰাম কিমান আহিব আপোনাৰ হিচাপ 2 লাখ আৰু ডিছকাউণ্ট মিলাই অকণ কম হ'বনে এতিয়া আমাৰ অফাৰ 50% অফাৰ চলি আছে ন অকলে 50% অফাৰটো কমত পাব কিন্তু খুব মৰম লাগিছে এইটো এবাৰ লগাই চাওঁ ৰ'ব ন এতিয়া চাওঁ পলাওৱে নেকি এইডাল লৈ কিনে সঁচা বুলি ভাবিছে নেকি এদেই কৈছোঁ ভাল লাগিছে ন ভাল লাগিছে চুকাৰ ভাল লাগিছে ঐ খুব ধুনীয়া এইবাৰ চাওঁ আহক ইয়াৰিং মানে সৰু সৰু ইয়াৰিং ৰাফিউজৰ কাৰণে খুব ভাল এইবোৰ ডায়মণ্ড উইথ গ'ল্ড আৰু ভাল লাগিছে ডিজাইনবোৰ খুব ধুনীয়া হয় টিকলু টিকলু আছে ডাঙৰো আছে এই সৰুবিলাকৰ দাম কিমান ন মানে এইবোৰতো এনে ৰাফিউজৰ কাৰণে ন 9,000 চাওক এইটো গ'ল্ডৰ ওপৰত আছে ন বেছটো গ'ল্ড বেছটো গ'ল্ড পিছত এইযোৰ ভাল লাগিছে এই গোটেইখিনি ভাল লাগিছে এইযোৰ ভাল লাগিছে তো কাণফুলিবোৰ ভাল লাগিছে দেই গোটেইকেইযোৰে ভাল লাগিছে সৰু সৰু টিকলু টিকলু আৰু 10,000ৰ ভিতৰত মানে ৰাফ ইউজৰ কাৰণে বহুতখিনি আহি গৈছে আৰু ইয়াতে ভাল লাগিছে তোমাৰ কোনটো ভাল লাগিছে মোৰ এইযোৰ ভাল লাগিছে সৰু ইমান মৰম লাগিছে চাওকচোন টিকলু চাওঁ বাৰু এইটো কিমান আহিব দাদা 9,800 আপোনাৰ কাৰণে 5% ডিছকাউণ্ট আছে 9,000ত আহিব এইটো দেই পাত ভাল লাগিছে লওঁ ঠিক আছে লওঁ আৰু অলপ কমাই দিয়ক এই বাৰ্গেনিংটো যে কেতিয়াও নমৰে যোৱাকালি ফেঞ্চি বজাৰ গৈছোঁ হাঁহি হাঁহি পাগল হৈ গৈছোঁ মানে দোকানীৰ মাথা কিবা হৈ যায় তাৰমানে বুজিছেনে ইমানেই বাৰ্গেনিং কৰে ছোৱালী মানুহ অকণ বাৰ্গেনিং কৰিবে ন 8 কৰি দিয়ক পাৰিবনে হ'ব ঠিক আছে দিয়ক পেকিং কৰি দিয়ক এইটো ল'লোঁ গাইজ দিৰ পৰা গিফ্ট পূজা গিফ্ট এইটো বুলি কিবা পলা ৰিং মই আগতে শুনা নাছিলোঁ মানে ব্লেকৰ ওপৰত এনেকুৱা গ'ল্ডৰ হেৰি আছে এইবোৰ কিমানমান আহে মানে বহুত মানে ল'ব পাৰে হা এনেকুৱা ৰিংবোৰ মই আগতে দেখা নাই কিন্তু কম দামত মানে একদম বহুত বেছি ধুনীয়া হয় এইবোৰ ক'ৰ পৰা আহে আংকল এইবোৰ চব কলকাতাৰ হয় তো সেয়া আংকলকো লগ পাই গ'লোঁ আংকল আজি ফাইনেলি আহিলোঁ আংকল এই চবখনৰ অনাৰ হয় তো আংকলেও মোক ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ কৈ আছে এইটো চোৱা এইটো ট্ৰাই কৰা এইটো ট্ৰাই কৰা আপুনি কি নতুন দেখাব মোক এতিয়া ইণ্ডিয়াৰ বাহিৰৰ ন কেইটামান ৰিং আনিছে এইকেইটা বোলে ইণ্ডিয়াৰ বাহিৰৰ ডিজাইন হয় মানে ইয়াতে নহয় ন এইকেইটা অঁ চাওঁ এটা পিন্ধাই দিয়কচোন বা চাওঁ পিন্ধি চাওঁ কেনেকুৱানো ৰিং এইটো টাইট হৈছে ন এইটোত হৈ যাব টাইট হৈ গৈছে এইবিলাকত কিমান গ্ৰামকৈ থাকে এইবিলাক 3 গ্ৰামছৰ ওপৰত 3 গ্ৰামছৰ ওপৰত
এইটো চাওক কি মৰম লাগিছে এইটোতো গ'ল্ডৰে ন 14 কেৰেট এইটো 14 কেৰেটৰ এইটো কিমান আহিব 14 কেৰেটৰ চাই দিয়কচোন 14 কেৰেটৰ এইটো আহি যাব আপোনাৰ 16-17,000 বাও ইমান মৰম লাগিছে এইটো এডজাষ্ট কৰিব পাৰি ন এডজাষ্টেবল এইটো এডজাষ্টেবল হয় বাও কি মৰম লাগিছে এই চাইডৰ এইখিনি কি হয় এইটো মণি মণি পাৰ্ল হয় ন হাতখন চাওক না কি মজা লাগিছে ইয়াতে মানে ৰূপৰ বস্তুও পায় মানে আৰু ৰূপৰ ওপৰত আমেৰিকান ডায়মণ্ড লগোৱা তেনেকুৱাও পায় বস্তু তো এইটো লৈ ল'লোঁ মাৰ কাৰণে পূজাগী বুলি সৰু এটা ৰূপৰ ওপৰত এই ডায়মণ্ড ষ্ট'ন আমেৰিকান ডায়মণ্ড এইটো এটা লৈ ল'লোঁ খুব ধুনীয়া লাগিছে মৰম লাগিছে ধুনীয়া ধুনীয়া আছে কালেকশ্যনবোৰ ভাল লাগিছে তো এইটো লৈ লওক দাদা পেকিং কৰি দিয়ক এইটো ডিছকাউণ্ট কৰি কিমানত হয় আৰু নেকি এই চাওক ৰূপৰ ঘড়ী দেখিছেনে আপোনালোকে সোণৰ ঘড়ী বাৰু দেখিছিলোঁ ৰূপৰ দেখা নাই চাওক ৰূপৰ ঘড়ীবিলাক এইবিলাকৰ কিমান দাম আহে দাদা Around 8 to 10,000. 8 to 10,000 এইটো ঘড়ী ভেলেণ্টাইন ডে'ৰ কাৰণে ৰিং চাওক না কি ধুনীয়া বাবু ভাল লাগিছে ছোৱালীজনীও মৰম লগা ৰিংটো মৰম লগা ভাল লাগিছে এইবোৰ কিমান আহে ৰেঞ্জ কিমানৰ ভিতৰত আহে এইবোৰ ৰিংবোৰ মানে এইটো ডিপাৰ্টমেণ্ট তোমাৰ নেকি এইটো ডিপাৰ্টমেণ্ট তোমাৰ অ'কে 1500 আৰু এইটো কি ৰ'জ গ'ল্ড টাইপৰ নেকি পলিচ ৰ'জ গ'ল্ড তো মই তিনিযোৰ কাণফুলি লৈছিলোঁ এযোৰ মাৰ এযোৰ মোৰ এযোৰ বৌৰ আৰু তিনিযোৰে আংকেলে গিফ্ট কৰি দিছে মানে মোৰ পৰা পইচা নলয় তো মই ইমান জোৰ কৰিলোঁ ন বাবু ইমান কৰিলোঁ মানে তেনেকৈ ভাল নালাগে এনে ফ্ৰীতে বস্তু ল'বলৈ বাৰু কৈছে নাই এইটো আমাৰ ফালৰ পৰা আপোনাক গিফ্ট কৰিছোঁ বোলে তিনিযোৰ ইয়েৰিং গিফ্ট কৰিছে তো থেংক ইউ ছ' মাছ হিমাংশু দায়ে স্পেচিয়েলি অৰেঞ্জ জুচ বনাই আনিছে মোৰ কাৰণে ভাত খাম নেকি সুধিছিল কিন্তু ইয়াতে ভাত নাখাওঁ আংকুল একদম টেষ্টি জুচ গ্লাছ বিৰাট বেছি ধুনীয়া হৈছে ক'ত বনাইছে মানে আপোনালোকৰ ঘৰত এইটো ঘৰৰ জুচ হোমমেড হয় হোমমেড খাইছোঁ অঁ দিয়েচোন কিবা ডায়মণ্ড ৰিং চাই আছে কি চাই আছা দেখিছে মনে মনে ই কিবা মনে কিবা ভাল লাগিছে চাওক এইটো ৰ'বা দামটো বহুত আহিব এইটোৰ পিন্ধিছাহে অঁ আগতীয়াকৈ বুকিং কৰি দিয়ক ডিছকাউণ্ট পাব বুকিং কৰিলে দাদা কিমান আহিব এইটোত চাওকচোন ঐ চোৱা বিয়া বুলি বনাব দিলোৱে নহয় নহ'লেতো এইটোৱে দিলোঁ হয় ভালেই হ'ল এইটোত দাম বেছি আহিব দাম আছে 53,000 হয় অফাৰত আপোনাৰ 49,500 53,000 অফাৰত 49 আহিব ভালেই হ'ল ভাগ্য ভাল মই আগতেই বনাব দিলোঁ নহ'লে এইটো লাগিল হয় তাক ভাল লাগিছে বোলে চাওঁ আৰু কি ৰিং আছে অঁ ভাল লাগিছে ধুনীয়া লাগিছে বা এইটো ইমান ডাঙৰ ৰিং চোৱা কোনে পিন্ধিব এইটো অকণমান শকত মানুহবিলাকে পিন্ধিব ন ৱাও বাবু এইটো চোৱা না ৰিং Oh my god, কি এইটো চাওঁ ভাল লাগিছে কেনেকুৱা লাগিছে তাৰ মুখখনে বেলেগ হৈ গৈছে এইটো পিন্ধি তো চাওক না ইমান মৰম লাগিছে এইডাল দাদা এইটো কিমান গ্ৰাম আছে 4.8 গ্ৰামছ হয় 4.8 গ্ৰামছ এইটো কিমান মান আহিব এনে ডিছকাউণ্ট কৰি আপোনাৰ ইয়াৰ দাম আছে আপোনাৰ 30,000 আছে হা 30,000 আছে 30,000 অঁ ইমান মৰম লাগিছে বস্তুটো চাওক না ন ড্ৰেছটোৰ লগতো মিলিছে কিন্তু এইটো মঙলসূত্ৰ হয় মই পিন্ধিব নোৱাৰোঁ এইডাল মানে বিয়া হোৱা মানুহৰ কাৰণে দেই কেইদিনমান পিছত পিন্ধিব পাৰিম ঠিক কৈছে দিয়ে দিবা নেকি লওঁ নেকি ভাল লাগিছে অঁ এনেও দিব লাগিব বাৰু বিয়াত ভাল লাগিছে দেই মঙলসূত্ৰবোৰ সৰু 30,000ৰ ভিতৰত আহিব বুলি ক'লে ন দাদা আৰু অলপ ডিছকাউণ্ট আহিব দিয়কচোন ভিডিঅ' চাই অহা বুলি ক'লে কাৰণ মোৰ চিনাকি ন দোকানখন 20 তাৰিখলৈ 5% পাব কাৰণ মানে পূজা অফাৰ অঁ আৰু যোনটো ইয়াৰে ডায়মণ্ড হয় ডায়মণ্ডৰ যোনটো এক্সচেঞ্জ ভেলু সেইটো 95% দিয়ে 95% এইটো বহুত ডাঙৰ কথা চবেই নিদিয়ে 95 চবেই নিদিয়ে কিন্তু 95 আৰু যোনটো আপুনি যদি বেছি কিনে যদি পইচাটো ল'ব বিচাৰিছে তেন্তে 90% ভেলু তেন্তে 90% কেছবেক পাব ইয়াতে এটা বস্তু ভাল ক'লে আংকলে যে আমাৰ যদি পুৰণা গ'ল্ড থাকে ধৰক হলমাৰ্ক নাইও তো ইয়াতে এক্সচেঞ্জ কৰি কিনে হলমাৰ্ক থাকে নতুন লৈ যাব পাৰোঁ আৰু ধৰক পুৰণা গ'ল্ডৰ
পুৰা পিয়ৰ ভেলু দিব 100% পুৰা ভেলু দিব ন কিন্তু সবেই নিদিয়ে এজ পাৰ পিউৰিটি আপোনাৰ আমি 100% ভেলু দিম আপুনি যেনেকৈ যিকোনো পুৰণা সোণ আনি দিয়ক আমি ইয়াত আপোনাৰ এক্সচেঞ্জ কৰি পেলাই নতুন আপোনাৰ হলমাৰ্কিং কৰি দিম হলমাৰ্কিং কৰি যদিহে আপোনালোক ইয়াৰে নহয় ধৰক কিবা অসুবিধা হৈছে আৰু দোকানত আহিব নোৱাৰে কিন্তু তেখেতসকলৰ ৱেবছাইট আছে নিজা এপ আছে ন এপ আছে ৱেবছাইট আছে আপোনালোকে তাতে চাই কিনে অৰ্ডাৰ দিলেও আপোনালোকৰ ঘৰত যাই পাব গহনা এতিয়া বেংগল চাম বেংগল গোল্ড উইথ ডায়মণ্ড নাই কিমান সৰু হ'ব মোৰ হাতখন বহুত ডাঙৰ মানে অৰ্ডাৰ দিলে বনাই দিয়ে ন আৰু ইয়াতে আৰু এটা কথা কাষ্টমাইজ কৰিব পাৰিব গোল্ড ডায়মণ্ড চব কাষ্টমাইজ কৰিব পাৰিব মোক আগতেই কৈছিল হিমাংশু দাই যে আপুনি যেনেকুৱা ডিজাইন বিচাৰে তেনেকুৱাই হ'ব এই শ্বপখনৰ গোটেইখিনি ডিটেইলছ মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম ফোন নম্বৰ ৱেবছাইট ক'ত আপোনালোকে অনলাইন শ্বপিং কৰিব পাৰিব গোটেইখিনি দি দিম আৰু এটা এখেতসকলৰ হেৰি কি আপুনি যদি ধৰক ডায়মণ্ডটো এবছৰ নহওঁতে ধৰক কিবা হৈ গ'ল আপোনাক ৰিপেয়াৰ কৰি দিব ন পুৰা নতুন ফ্ৰী অফ কষ্ট আপুনি পাব পুৰা আৰু এইবিলাক সাৰবিলাক পালাবিলাক মানে পাৰ পিচ মানে নে মানে দুপাত ল'ব লাগিব দুপাত 2 লাখ নে এইটো পিয়ৰ গ'ল্ডত ব্ৰঞ্জৰ নহয় আপোনালোকৰ তাত ব্ৰঞ্জো পায় ব্ৰঞ্জৰ ওপৰত মানে সাৰু তেনেকুৱা ব্ৰঞ্জৰ সাৰু দেখাবচোন কেনেকুৱা আছে এইটো চব ভাল লাগিছে এইটো চাওক বাবু কাণফুলিযোৰ চেঞ্জ কৰি ল'ব পাৰিম দিয়ে মোক একদম মাৰিব নেক্সট টাইম মোৰ লগত নাহা হ'ব কি জুৱেলাৰী দোকানত খুব মৰম লাগিছে বস্তু তো এয়া চাওক এইখিনি বালা আছে বেংগল আছে মানে চব মানে বেলেগ বেলেগ আৰু এইটো ভাল লাগিছে এইটো পিয়ৰ গ'ল্ড নেকি এইটো গ'ল্ড প্লাষ্টিক ন কিমান গ্ৰাম আছে এইটো ভাল লাগিছে বস্তুটো অকণমান আনকমন হয় 7.720 গ্ৰাম 7.7 মানত আহিব এইটো ভাল লাগিছে আৰু এইটোতো পিয়ৰ গ'ল্ড এইটো পিয়ৰ নহয় এইপাত কিমান আহিব চাই এবাৰ পিন্ধাই দিয়কচোন 1.5 লাখ মান আহি যাব 1.5 লাখ মান আহিব বাপৰে আপোনাৰ 1.5 লাখ টকা পিন্ধি আছো দেই হাতত ভাল লাগিছে আৰু এইবোৰ পিয়ৰ এইবোৰ বালাবোৰ কেনেকৈ আহে আপোনাৰ 1.5 লাখ লাষ্ট এনে কিমান মানৰ পৰা পাইনো বালা পিয়ৰ গ'ল্ডত 1 লাখ ব্ৰঞ্জৰ বালাবোৰ ব্ৰঞ্জৰ আপোনাৰ 29,000 27,000 29-27 পৰা আহি যায় ন লাগিছে চব গ'ল্ডে গ'ল তো হিমাংশু দাই কি কৰি আছে এবাৰ চাওঁ ৰ'ব ইমান টেষ্টি জুচ পালে থেংক ইউ দে কি কৰি আছে এইটো কি আমাৰ এই পাৰ্চেল গৈ আছে পাৰ্চেল গৈ আছে এইটো ক'ত যাব এইটো যাব আমাৰ শিলিগুৰি কিমান দিন লাগিব শিলিগুৰি যাবলৈ অলপ আপোনাৰ এৰাউণ্ড 2 days to 3 days মান লাগে 2-3 দিনত পাই যাব মানে কিমান ধুনীয়াকৈ পেকিং কৰে কিবা হেৰুৱা চান্স আছে নেকি মানে হেৰাব চেৰাব তেনেকুৱা একো নাই আমাৰ চব ডকুমেণ্ট আপোনাৰ চব ইনশ্বৰ্ড হয় চব ইনশ্বৰেঞ্চ হৈ যায় ৰিয়েল ষ্ট'ন এইটো এইবিলাক কিমান আহে বা উইথ কাণফুলি কেইযোৰ চাওক না ভিতৰটো পূৰা 32,000 চাওক এয়াহে অৰিজিনেল হয় অসমীয়া পূৰা পিয়ৰ অসমীয়া গহনা নগাঁৱৰ একদম অৰিজিনেল এই চাওক পূৰা ব্লক আছে গোটেইখিনি ৰূপত বেছ কৰা ন গোটেইখিনি ৰূপত বেছ কৰা আৰু যিহেতু ৰিয়েল ষ্ট'ন তো সেইকাৰণে অকণমান দামটো বেছি আহে মানে ৰিয়েল ষ্ট'ন যে এইটো চাওক জোনবিৰি একদম অৰিজিনেল এইবিলাক আপোনালোকৰ কালাৰটো পুৰা গেৰেণ্টি থাকে একো কালাৰ নাযায় আৰু পলিচটো আপোনালোকে ফ্ৰী দিয়ে নে বেয়া নহয় আৰু এইকেইটা ন মানে ধৰক কিছুমান কি কয় যে পাৰফিউম লগাব নালাগে এইটো কি এইটো পাৰফিউমৰ পৰা দূৰত ৰাখিব লাগিব ন কি ক্ৰীম মানে গোটেইখিনি মেকআপ কৰাৰ পিছত পিন্ধিলে হ'ল সেইটোৱে আগতেতো বিয়াত এইবোৰেই আছিল ন এইবোৰেই পিন্ধিছিল আগতে বিয়াত গামখাৰু এইটো গামখাৰু কিছুমানে মুঠি খাৰু বুলিও কয় নেকি মুঠি খাৰু এইটো মই ভাবিছোঁ দুইটা একে এইটো মুঠি খাৰু মানে এইবোৰ 30,000 35,000 25,000 তেনেকুৱা মই অকণমান কমৰ বিচাৰিছোঁ ধৰক আমিতো চবেই আৰু ইমান দামী ল'ব নোৱাৰোঁ ন তো এইখিনি অকণমান কমৰ কিন্তু ছেম হয় ন বস্তুটো একেই হয় এইবোৰ অকণমান খালি সৰুটোৰ কাৰণে দামটো অকণমান কম কিমানকৈ এইবোৰত 4,500 চাওক এইকেইটা চাব পাৰি
সেটটাতে আমি ডিসকাউন্ট দিম 20%। মানে ধৰক বিয়াৰ সেটটো ধৰক ইয়াতে কিনিলে ধৰক মই ব্ৰাইডেল বিয়াৰ সেটটো ইয়াতে কিনিলে মানে আপুনি একাউণ্টত ডিছকাউণ্ট পায় দেখিছেনে কিমান ভাল কথা বিয়াৰ মেইন সেট কিনিলে যদিহে আপোনাৰ বিয়া সাপোজ বিয়াৰ মেইন সেট এটা ইয়াতে কিনিলে আপুনি অসমীয়া গহনাত 20% ডিছকাউণ্ট পাব যোনটো আমাৰ পুৰা আইতাহঁতৰ যুগৰ পৰা থুৰীয়া আমাৰ আইতাহঁতে পিন্ধিছিলে আগতে আৰু এই বাহ ইয়াৰে অৰিজিনেল হয় আপোনালোকে পুৰা পিন্ধি থাকে বিয়াই বাৰুৱে পুৰা অসমীয়া গহনা ইয়াৰে নেকি এয়া চাওক বাহ থুৰীয়া কি মজা লাগিছে বিয়াত এনেকুৱাই পিন্ধো নেকি গহনা চহনা এৰি আগতেতো এইবোৰে পিন্ধিছিল ন আগতেতো গ'ল্ড জুৱেলাৰী ইমান নাছিল ন বিয়াই বাৰু চব অসমীয়া গহনা তো চাওক না ইমান মৰম লাগিছে এডাল দাদা এইটো কিমান গ্ৰাম আছে 4.8 গ্ৰাম হয় 4.8 গ্ৰাম এইটো কিমান মান আহিব এনে ডিছকাউণ্ট কৰি আপোনাৰ ইয়াৰ দাম আছে আপোনাৰ 30,000 আছে হা 30,000 আছে 30,000 অঁ ইমান মৰম লাগিছে বস্তুটো চাওক না ড্ৰেছটোৰ লগতো মিলিছে কিন্তু এইটো মঙলসূত্ৰ হয় মই পিন্ধিব নোৱাৰোঁ এডাল মানে বিয়া হোৱা মানুহৰ কাৰণে দেই কেইদিনমান পিছত পিন্ধিব পাৰিম তো লাষ্টত ইয়াতে মই আপোনালোকক দেখুৱাব লগা বস্তুটো হ'ল ষ্ট'ন গ্ৰহৰত্ন একদম ইয়াতে পূৰা পিয়ৰ হয় আংকল অকণমান দেখাওকচোন পিয়ৰ গ্ৰহৰত্ন কেনেকুৱা মই মানে দেখিয়ে ইয়ালৈ দৌৰি আহিছোঁ কাৰোবাৰ যদি দিন চিন বেয়া হৈ আছে ধৰক বিয়া হোৱা নাই কিবা হোৱা নাই ৰাউণ্ড এখন উইথ চাৰ্টিফিকেট কিমান দাম আহিব এটা হ'ল 1,000 পাৰ কেৰেট এটা হ'ল 2,000 পাৰ কেৰেট এইটো কিমান কেৰেট আছে এইটো 50 কেৰেট দাম হ'ব ন মই ৰক্ত প্ৰবালটো যিটো কাৰণে মানে কিনিছোঁ কাম দিয়া নাই তেতিয়াহ'লে কি কৰিম আপোনাক ধৰিব পাৰিম নাই মই 80% আমাৰ বাইবেক আছে আগে আপনার জ্যোতিক ওচৰত আপুনি কনসাল্ট কৰিব লাগিব মই আপোনাক ওচৰত আপুনি কৈছে মই তো পাতক কিনিছোঁ মোৰ কাম হোৱা নাই তো মেডিচিনটো ভুল প্ৰেছক্ৰাইব যদি কি কৰিছে আমিতো কৰা নাই আমাৰ পাতক দিয়াতো কোনো ভুল নাই তথাপি আমি এইটো কাষ্টমাৰৰ ওপৰত এইটো প্ৰেছাৰটো নকলাওঁ যদি জ্যোতিকে যদি ভুল কৰি দিছে আমি এইটো পেচেণ্টটো ৰিটাৰ্ণ লৈ ল'ব 80% বাইবেক মানে আপোনাৰ যদি গ্ৰহটোৱে কাম দিয়া নাই মানে এইটো ষ্ট'নটোৱে কাম দিয়া নাই তেন্তে আপুনি এইটো ৰিটাৰ্ণ কৰি 80% পাব আৰু নহ'লে এক্সচেঞ্জো কৰিব পাৰে এক্সচেঞ্জ কৰি বেলেগো নিব পাৰে নহ'লে 80% পাব এইবিলাক চাওক এই ব্লুটো কি আংকল এইটো নীলম আৰু এইটো লাজবল লেপি এইটো ফিৰোজা এইটো কিয় পিন্ধে মানে জ্যোতিকীয়ে পিন্ধিবলৈ দিয়ে আংকলে ঠিক কথা কৈছে আংকলে কি জানিব ন আংকলে জ্যোতিকী নহয় আংকলৰ দোকানখনে এইটো দেখি কিয় দিয়ে এইটো আংকলে নাজানে তো এয়া লৈ লিয়া এতিয়া আমাৰ যাবৰ সময় হৈ গ'ল আংকল যাওঁ খুব ভাল লাগিলে একদম যোনটো অৰেঞ্জ জুচ খালে ন বিৰাট ভাল লাগিলে আৰু আহিম আপোনালোকৰ দোকানত তো এইটো লৈ ল'লোঁ চাহটো বঢ়িয়া যোনটো চাহ খুৱাইছে একদম মছলা চাহ পুৰা কিবা চাহপাত দিছে মই গম পোৱা নাই বাৰু সুধিম ৰাজটো আৰু এইফালে নগৰ ফালে আহিলে চাহটো খাবই আহিম মই ইয়াত চাহ খাবলৈ আহিম আৰু এইটো লৈ লওঁ দিয়া গিফ্ট তো এইটো পেকেট এটা দি দিয়ক তো এতিয়ালৈ বাই ইয়াৰ পৰা ওলাওঁ তো ইয়াৰ পৰা ওলালোঁ আৰু একদম পেট ভৰাই দিলে খুৱাই পেট ভৰি গ'ল একদম এটা পূজা মণ্ডপ বাবু ৰখো গাড়ী ঐ মূৰ্তি নাইচোন অঁ মানে এনেই মানে বনাই থৈছে মূৰ্তি চাগে কালি আনিব নে কিবা আজিতো আনিব লাগে কিবা হ'ল তো সেয়া আমি গৈ আছোঁ এতিয়া ধুনীয়াকৈ আৰু দিনটো মানে অকণমান আমাৰ গেছ টাইপৰ হৈ গৈছে পেটটো হয়নে বাবু মানে মিঠাই জুচ চাহ এইবোৰ খাই আছোঁ ন মানে ভাত ৰুটি টাইপৰ একো খোৱা নাই তো হিমাংশু দাহঁতে কৈছিল তাহাঁতৰ ঘৰত ভাত খাবলৈ ভাল নালাগিল আৰু এনেই দোকানত ইমান মানুহ ক'ত আৰু তাতে ভাত খাম আৰু ঘৰত গৈ কিনে তথাপিও একদম খোৱা বস্তু দিয়ে আছে কিন্তু আজি মোৰ বহুত লাভ হ'ল দিয়ে একো লাভ হোৱা নাই মোৰ হৈছে দিয়ে গিফ্ট দিলে আংকলে গিফ্ট দিলে মানে গিফ্ট আৰু তো সেয়া আৰু নগাঁৱৰ এটা বস্তু কি মানে পূজা চাম বুলি আহিছিলোঁ ন কিন্তু মেইন কাৰণটো ইমান ভালকৈ নহ'লগৈ মানে পূজা চাম বুলি নহয় আৰু মানে এনে ফুৰাকৈ আহিছিলোঁ কিন্তু মানে পূজাও চালোঁ হয় কিন্তু ইয়াতে কি 2-3টামান মণ্ডপ দেখিলোঁ কিন্তু ধৰক প্ৰতিমা স্থাপনে কৰা নাই আপাৰ আছামত বিহুৰ কাৰণে ন আপাৰ আছামত বিহুৰ কাৰণে আৰু পূজা চাওক আমাৰ গুৱাহাটীত নেকি শিৱসাগৰ দিৰ মানে খুৰাকৰ ছোৱালী ডিম্পী আপোনালোকে জানে আৰু বিয়া চিয়াৰ ভিডিঅ' দিছিলোঁ তাই থাকে ন শিৱসাগৰত নেক্সট তাতে যাম দিয়া যদি মানে পাৰোঁ তেতিয়াহ'লে আমাৰ বিয়াও হৈ যাব